যায় মানুহজনে ফ্যামিলি কি এৰি থৈ যায় বেংকৰ লোন। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি গৈছে। মুখ্যমন্ত্ৰী মহোদয়ে পুনৰ আপোনালোকৰ লোন সংক্ৰান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। 2 লাখ টকা যিটো লোন আছে তাৰ সংক্ৰান্তীয় ঘোষণা কৰিছে বুলি ক'ব পাৰি। লগতে আপোনালোকৰ যিসমূহ লোন লৈ থৈছিলে আগতে বা পিছতে তেওঁলোকে 2 লাখ টকাটো পাব নাপাব বা কিবা বেলেগ যিসমূহ লোন আছে সকলোৰে নামত যে কিবা এটা 10,000 টকীয়া বা 1,000 টকীয়া বা 100 টকীয়া লোন হওক, যদি আপোনালোকৰ লগত লোন আছে তেতিয়া আপোনালোকৰ লোন সংক্ৰান্তীয় ওপৰত এটা বহুত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। কি ঘোষণা কৰিছে, কেনেদৰে কি কথা কৈছে, মই আপোনালোকক সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু লগতে ভিডিঅ'টো বন্ধু মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধু বান্ধৱে এনেধৰণৰ জবৰ লগতে আপোনালোকৰ বিভিন্ন ঋণৰ সম্পৰ্কে আপডেটসমূহ পাই থাকে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যায় মানুহজনে ফ্যামিলি কি এৰি থৈ যায় বেংকৰ লোন। লোন থাকে, ফ্যামিলিৰ মাথাত চিন্তা আহি যায় যে মানুহ ঢুকাইও গ'ল, বেংকে 6 লাখ টকা লোন 5 লাখ টকা লোন কি কৰে, এখন লোনটা মাৰবে। খোৱা বোৱাটো বাদেই দিয়ক, আৰু উল্টা সমস্যা আহি হৈ গ'ল। ট্ৰিটমেণ্টৰ নামতো খৰচ হ'ল, কাৰণ বেমাৰ হ'লেহে ঢুকাব। এইবাৰ আমি চিন্তা কৰিছোঁ যে আমাৰ ফ্যামিলিত যাৰ ঘৰত ৰেশন কাৰ্ড আছে, হেড অফ দ্য ফ্যামিলি, আৰ্নিং মেম্বাৰ অফ দ্য ফ্যামিলি, এই আৰ্নিং মেম্বাৰ অফ দ্য ফ্যামিলিক আমি একটা লাইফ ইন্স্যুরেন্স আৰু হেলথ ইন্স্যুরেন্স কৰাই দিম। প্রিমিয়াম কোন দিবে? সরকার এই প্রিমিয়ামটা দিবে। ইন্স্যুরেন্সটা আপনারার হবে, প্রিমিয়ামটা বছরের প্রিমিয়ামটা কোন দিবে? সরকার দিবে। এতিয়া আমার মানুষজন যদি ভগবানে নকৰক ঢুকাইও গ'ল, একটা অন্তত প্রটেকশন থাকিব। ইন্স্যুরেন্সটো লৈ ইন্স্যুরেন্স কোম্পানিৰ তাত গ'লে কিছু একটা টকা হলেও আজি আমি মানুহে পাব পাৰিম। তাৰমানে একটা ৰেশন কাৰ্ড কিমান হল? 5টা বাচ্চা হল নে নাই? 5টা বেটা বেটি হল। আৰু এবাৰ হিসাব কৰক, ৰেশন কাৰ্ড হৈ গ'ল 5 কেজি চাউল ডাঙৰ বেটা, আয়ুষ্মান ভাৰত 2 নম্বৰ বেটা, মাজত বেটিও থাকিব। তাৰ পিছত ইন্স্যুরেন্স স্কিম 3 নম্বৰ, অৰুণোদয় 4 নম্বৰ, আৰু উজ্জ্বলা গেছ 5 নম্বৰ হল।